নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অসম লোকসেৱা আয়োগৰ কেইটামান পোষ্ট ওলাইছে ৰিচাৰ্চ এছিষ্টেণ্টৰ। সেই পোষ্টকেইটা কেনেকৈ এপ্লাই কৰিব, কি কি যোগ্যতা লাগিব, কিমান পোষ্ট আছে। ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ ফাইনেন্স ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 5টাকৈ পোষ্ট ওলাইছে। তাৰে অ'পেন কেটেগৰীৰ কাৰণে 2টা পোষ্ট আছে, OBC MOBCৰ কাৰণে এটা আছে, SCৰ কাৰণে এটা পোষ্ট আছে আৰু STৰ কাৰণে এটা পোষ্ট আছে। আৰু পে স্কেল হৈছে 22,000 টকাৰ পৰা 97,000 টকালৈ, গ্ৰেড পে 9,400 টকা, পে'মেণ্ট হৈছে 3। ইয়াত এটা কথা ক্লিয়াৰলি লিখা আছে যে এপ্লিকেশ্যনখন যেতিয়া ছাবমিট কৰিব বা ফিলিং কৰাৰ আগত আপোনালোকৰ চাৰ্টিফিকেটৰ লগত মিলাকৈ এইজ, কাষ্ট আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনখিনি হ'ব লাগিব। আৰু যদি নহয় বা কিবা অশুদ্ধ হৈছে তেতিয়াহ'লে আপোনালোকৰ যিটো OTR প্ৰফাইল, যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰফাইল, সেইটো আপোনালোকে এডিট কৰি ল'ব। তাৰ পাছতহে আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব। গতিকে এই কথাখিনি খুব ইম্পৰ্টেণ্ট। আপোনালোকে যদি কিবা ভুল হৈ আছে এবাৰ চাই ল'ব। ঠিক ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট যিখন অসম চৰকাৰৰ পৰা ইছ্যু হয় সেইখন থাকিব লাগিব। আৰু যি কোৱালিফিকেশ্যন আপোনালোকৰ ছায়েন্স, কমাৰ্চ বা আৰ্টছৰ যিকোনো এটা ডিপাৰ্টমেণ্টৰ ডিগ্ৰী থাকিব লাগিব। লগতে ষ্টেটিষ্টিক্স, মেথামেটিক্স বা ইকনমিক্সৰ যিকোনো এটা ছাবজেক্ট কোৰ্চৰ ভিতৰত থাকিব লাগিব। আৰু মিনিমাম 6 মহীয়া এখন কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু যিখিনি চাৰ্টিফিকেট মাৰ্কশ্বিট থাকিব, সেই মাৰ্কশ্বিট অল ছেমিষ্টাৰ মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব লাগিব। আৰু ফাইনেল যিখন পাছ চাৰ্টিফিকেট সেইখন আপোনালোকে আপলোড কৰিব লাগিব। বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024লৈকে। আৰু 5 বছৰ SC STৰ কাৰণে ৰিলেক্সেশ্যন, 3 বছৰ OBC MOBC কেণ্ডিডেটৰ কাৰণে, আৰু যিসকল ডিজেবিলিটি পাৰ্চন আছে তেওঁলোকৰ কাৰণে 10 বছৰ এজ যি ৰিলেক্সেশ্যন আছে সেইটো দিয়া হ'ব। আৰু যিটো এজ কেলকুলেশ্যন হ'ব সেইটো ক্লাছ 10, ক্লাছ 12ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেটৰ মতে হ'ব। আৰু যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী তেওঁলোকে NOC লৈহে এপ্লাই কৰিব পাৰিব। যদি NOC নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। স্মল ফেমিলি নৰ্মছ যিটো গাইডলাইন আছে সেইটো ফ'ল' কৰিব লাগিব যিসকল বিবাহিত লোক আছে তেওঁলোকে, আৰু অবিবাহিতসকলক সেইখন ফৰ্ম পূৰাই দিব লাগিব। এপ্লিকেশ্যন 29/4/2024 পৰা আৰম্ভ হ'ব 29/5/2024লৈকে। আৰু যি ফি পে'মেণ্টৰ লাষ্ট ডেট হৈছে সেইটো 31/5/2024। আৰু এপ্লিকেশ্যন ফিজ মাত্ৰ 47 টকা ইয়াত প্ৰচেছিং ফিজ হিচাপে লোৱা হ'ব। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 250 টকা আৰু প্ৰচেছিং ফিজ 47 টকা মিলাই 297 টকা। ST SC OBC MOBCৰ কাৰণে 197 টকা। BPLৰ কাৰণে 47 টকা 20 পইচা আৰু PWD কেণ্ডিডেটৰ কাৰণে 47 টকা 20 পইচা। আৰু এইখিনি এভেইল কৰিবলৈ হ'লে যিসকল ST SC OBC MOBC BPL কেণ্ডিডেট তেওঁলোকে নিজৰ চাৰ্টিফিকেট দিব লাগিব। আৰু যি এবাৰ ফিজ আপোনালোকে দিব সেইটো কোনো ধৰণৰ ৰিটাৰ্ণ কৰা নহ'ব। কেনেকৈ এপ্লাই কৰিব এতিয়া আমি সেয়া চাওঁচোন আহক। ডিছক্ৰিপশ্যনত থকা লিংকটোত গৈ আপোনালোকে ৰেজিষ্টাৰ্ড হিয়াৰ বুলি যিটো অপশ্যন পাব তাত ক্লিক কৰি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকে গোটেই বেছিক ডিটেইলছখিনি দি এবাৰ পূৰাই ল'ব। আৰু ইয়াৰ বাবে আপোনালোকক এটা এক্টিভ ইমেইল এড্ৰেছ আৰু এটা ফোন নাম্বাৰ লাগিব, ভেলিড ফোন নাম্বাৰ লাগিব, যিটোত আপোনালোকৰ OTP যাব। তাৰপিছত আপোনালোকে লগ ইন কৰাৰ পাছত আপোনালোকে নিজৰ পাৰ্চনেল ইনফৰমেশ্যনখিনি দিয়াৰ পাছত এডুকেশ্যন কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ এইখিনি ফটো দিব লাগিব আৰু নিজৰ ফটোগ্ৰাফ দিব লাগিব, যিখিনি চাইজ 50 KBৰ পৰা 200 KBৰ ভিতৰত হ'ব লাগিব। 3 মাহতকৈ পুৰণা হ'ব নালাগিব। আৰু যিটো ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব সেইটোৰো মিনিমাম চাইজ 50 KB আৰু মেক্সিমাম চাইজ 200 KBৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকে যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্ট, মই যিহেতু কৈছোঁৱে যে অল ছেমিষ্টাৰ আপোনালোকে মাৰ্কশ্বিট দিব লাগিব, পাছ চাৰ্টিফিকেট দিব লাগিব। সেই পাছ চাৰ্টিফিকেট গোটেইখিনি এটা PDFত দিব লাগিব, যিটো 2 MBৰ ভিতৰত হ'ব লাগিব। আৰু প্ৰিণ্ট আউট কৰিলে সেই গোটেই ডকুমেণ্টছখিনি ভালদৰে ভিজিবল হ'ব লাগিব। আৰু
অনলাইন ডকুমেণ্ট ডিটেইলছ যিখিনি ছাবমিট কৰিব সেইখিনি যি পাৰ্চনেল ভাইভা ভইচ হ'ব ইণ্টাৰভিউ, সেই ইণ্টাৰভিউত আপোনালোকে লৈ যাব লাগিব, ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকে যিটো প্ৰিভিউ অপশ্যন পাব, সেই প্ৰিভিউ অপশ্যনত এবাৰ চেক কৰি ল'ব। চেক কৰি আপোনালোকে ফাইনেল ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি এপ্লিকেশ্যন হৈছে সেই এপ্লিকেশ্যনখন ছাবমিট হৈ যাব। আৰু যদি কিবা পে'মেণ্ট ৰিলেটেড ইছ্যু হয়, GRAS হেল্পলাইন নাম্বাৰ এইটো দিয়া হৈছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে সকলো ৱৰ্কিং ডে'তে তেওঁলোকে ফোন উঠাব। আৰু নহ'লে আপোনালোকে যিটো ইমেইল এড্ৰেছ বা আমাৰ যিটো মানে ডেছক্ৰিপশ্যনত আৰু এটা লিংক দিয়া হৈছে, লিংক নাম্বাৰ 2টো আপোনালোকে ক্লিক কৰি যিটো টিকট আপোনালোকে ৰেজিষ্টাৰ্ড কৰিব পাৰে কমপ্লেইন হিচাপে। এতিয়া এই ৰিক্ৰুইটমেণ্টৰ কাৰণে জোন হৈছে 6টা: শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। আৰু যিসকলে যোৰহাট জোন হিচাপে চিলেক্ট কৰিব তেওঁলোকৰ আণ্ডাৰত গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ আৰু তিনিচুকীয়া এই ডিষ্ট্ৰিক্টকেইখন কভাৰত আহিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থৈ যাব। ছাবস্ক্ৰাইব কৰি দিলে আমাৰ নতুন ভিডিঅ'খিনি আপোনালোকে আগতীয়াকৈ পাব। আজিলৈ ধন্যবাদ।